সদনত নীৰৱ বিজেপি, বাকযুদ্ধত বিৰোধী বনাম বিৰোধী। ইলেকশ্যন আহিব, আপোনালোকক ৰাজপাট লাগে, কিন্তু তাৰ আগতে এবাৰ ক্ষমা খুজি লওক, এবাৰ ক্ষমা খুজি লওক। এইটো ভুল হৈ আছে। যোৱা বিধানসভাতো আমি কৈছিলোঁ, যোৱা বিধানসভাতো আনিছিলোঁ পট্টাৰ মাটি সববিলাকে পট্টা মোৰ তাহাঁতৰ। কিয় ভূমিহীন ৰাজ্যৰ 3,75,000 পৰিয়াল? জগৰীয়া কোন, কংগ্ৰেছ নে বিজেপি? ৰাজ্যৰ আজিৰ দিনটোত ভূমিহীন হৈ আছে প্ৰায় 3,75,000 পৰিয়াল। এইসকলৰ কোনোবাই যদি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত, কোনোবা আকৌ উচ্ছেদিত। এইসকল ভূমিহীন লোকক পুনৰ সংস্থাপন আৰু ভূমিপট্টা দিয়াৰ দাবীত বিধানসভাত কংগ্ৰেছে উত্থাপন কৰিলে সংকল্প প্ৰস্তাৱ। গৰাখহনীয়াৰ ফলত এটা সমষ্টিতে 20ৰ পৰা 25,000 পৰিয়াল আৰু লক্ষাধিক লোক আশ্ৰয়হীন তথা ভূমিহীন হৈ পৰিছে। ৰাজ্য চৰকাৰে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰাৰ বাবে চেষ্টা কৰি আছে। RIDF, SOPD, FMBAP, AIR, BMP, SDRF আদিৰ অধীনত কিছু আঁচনি হাতত লৈছে যদিও সেয়া এপাচি শাকত এটা জলকীয়া সদৃশ। গতিকে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰি এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো প্ৰয়োজন হৈ পৰিছে, যাতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ পুঁজিৰ পৰা যথা প্ৰয়োজনীয় ধন বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ সময়সীমাবদ্ধ আঁচনি গ্ৰহণ কৰিব পাৰে আৰু ৰাজ্যখনৰ অমূল্য ভূমি সম্পদ ৰক্ষা কৰিব পাৰে। উপাধ্যক্ষ মহোদয়, ইতিমধ্যে উল্লেখ কৰা 30 লক্ষাধিক আশ্ৰয়হীন হৈ পৰা লোকসকলৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰা নাই বুলি ক'লেও ভুল কোৱা নহ'ব। এই ভূমিহীন লোকসকলে অনাই বনাই ঘূৰি ফুৰি য'তেই খালী মাটি পাইছে তাতে আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কিন্তু বিৰোধীয়ে অনা সংকল্প প্ৰস্তাৱত সমৰ্থন কৰিবলৈ গৈ বিৰোধীৰ মাজতেই সৃষ্টি হ'ল সংঘাতৰ। বিশেষকৈ দুই বিৰোধী দল AIUDF আৰু তৃণমূল কংগ্ৰেছে ইয়াৰ বাবে মুকলিভাৱে জগৰীয়া কৰে কংগ্ৰেছক। ইয়াকে লৈ সৃষ্টি হ'ল বাকযুদ্ধৰ। বিশেষকৈ AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে লক্ষাধিক সংখ্যালঘু পৰিয়াল ভূমিহীন হোৱাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰে কংগ্ৰেছক। পিছে কিয় জগৰীয়া কংগ্ৰেছ? শুনক কি কৈছিল দল গাঁৱৰ বিধায়কগৰাকীয়ে। কংগ্ৰেছ চৰকাৰ আছিলে 2001, 2011, 2016, 2000 আপোনাৰ 6-6 যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, সেই সময়ত কংগ্ৰেছত ডাঙৰ ডাঙৰ মন্ত্ৰী আমাৰে মানুহ আছিলে। নুৰজামান চৰকাৰ চাহাব আছিলে, আমাৰ ৱাজিদ চৌধুৰী চাহাব আছিলে, আমাৰ ৰকিবুল চাহাব, এতিয়া আমাৰ সাংসদ, তেখেতসকল আছিলে। সেই সময়ত যদি সেই দুখীয়া মানুহৰ কথাখিনি যদি চিন্তা কৰিলেহেঁতেন, সেই মিয়া মানুহৰ কথাখিনি চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে আজি এই চৰকাৰে সাম্প্ৰদায়িকতা কৰিব নোৱাৰিলেহেঁতেন, মাটিৰ পৰা আমাৰ মানুহক উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। কথাটো ক'ব লাগিব, ক'ব দিব লাগিব। অধ্যক্ষ মহোদয়, গৰিয়ালৰ চকু টুকাৰ কাৰণে আজি মুছলমান মানুহৰ এই অৱস্থালৈ গুচি আহিছে। প্ৰত্যাশিতভাৱে AIUDFৰ বিধায়কগৰাকীৰ অভিযোগ হজম কৰিব নোৱাৰিলে কংগ্ৰেছে। সদন উত্তপ্ত হ'ল, কিন্তু উপাধ্যক্ষৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হ'ল। কিন্তু এইবাৰ আকৌ পৰিস্থিতি উত্তপ্ত কৰিলে তৃণমূল কংগ্ৰেছৰ বিধায়ক চেয়াৰমান আলী আহমেদে। এবাৰ ক্ষমা খুজি লওক, মুজিবুৰ ৰহমানৰ দৰে চেয়াৰমান আলী আহমেদেও হাজাৰ হাজাৰ সংখ্যালঘু পৰিয়াল ভূমিহীন হোৱাৰ বাবে তথ্যসহ অভিযোগৰ আঙুলি টোৱালে কংগ্ৰেছলৈ। এবাৰ ক্ষমা খুজি লওক। তাত আমি ছাৰ্ভে আৰম্ভ কৰিছোঁ, চৰত ছাৰ্ভে আৰম্ভ কৰিছোঁ। যেতিয়া ছাৰ্ভে ইতিমধ্যে কিছু সম্পন্ন হৈছে, আমি চেষ্টা কৰিছোঁ এবাৰ সোনকালে চৰৰ ছাৰ্ভেটো শেষ কৰিলে তাত চৰৰ মেপ হ'ব, দাগ নম্বৰ হ'ব, তেতিয়া তাত স্থায়ীভাৱে মানুহক মাটিৰ পট্টন দিব পৰা যাব। গতিকে সেই ব্যৱস্থাটোৰ ক্ষেত্ৰত ৰাজহ বিভাগে যথেষ্টখিনি আগবাঢ়ি আছে। আকৌ উত্তপ্ত হ'ল সদন। তৃণমূল কংগ্ৰেছৰ বিধায়কগৰাকীক উভতি ধৰিলে কংগ্ৰেছৰ বিধায়কসকলে। পিছে বিৰোধীয়ে কৰা দাবী অনুসৰি ভূমিহীনক চৰকাৰে দিবনে পুনৰ সংস্থাপন? কি ক'লে শুনক বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। যে ইমান দিন আপোনালোকে শাসন কৰিলে, ফখৰুদ্দিন আলী আহমেদ চাহাব স্বনামধন্য ৰাষ্ট্ৰপতি, তেওঁ ৰেভিনিউ মন্ত্ৰী আছিলে। ইদ্ৰিছ আলী চাহাব
আমি সদায় বন্দনা কৰি থাকোঁ তেওঁ ৰেভিনিউ মিনিষ্টাৰ আছিলে আপোনালোকে এই যে 60 বছৰীয়া শাসনকালত তেওঁলোকক ডিপ্ৰাইভ কৰি আহিলে এবাৰ আপোনালোকে ক্ষমা খুজি ল'লেনে মাননীয় সদস্যসকল অন্ততে এবাৰ এই মানুহখিনিৰ ওচৰত ক্ষমা খুজি লৈ তাৰপিছত ডিমাণ্ড দিয়ক কিন্তু সংখ্যাৰ অভাৱত গ্ৰাহ্য নহ'ল কংগ্ৰেছৰ সংকল্প প্ৰস্তাৱ লক্ষণীয়ভাৱে বিৰোধী বনাম বিৰোধীৰ মাজত হোৱা এই সংঘাতৰ কালচোৱাত বেছ ৰং পাইছিল শাসকীয় শিবিৰে হয়তো সেয়াই বিচাৰি আছিল বিজেপি শিবিৰে ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24